হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। যাৰ যাৰ বেয়া চলিছে মই আশীৰ্বাদ কৰিছোঁ আপোনালোক সকলো যেন ভালে কুশলে থাকে। আজি আকৌ এটি মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব মোৰ ভিডিঅ'টো চাই, আৰু যদি ভাল লাগে এটা লাইক, এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিবৰ কাৰণে নাপাহৰিব। এয়া আহিলোঁ এতিয়া মোৰ ভণ্টিহঁতৰ ঘৰলৈ। ইয়াতে ভণ্টি বহি আছে, তাই কেমেৰাটো আহি থকা দেখি মানে একদম ঠিক ঠাক হৈ লৈছে। আৰু সেয়া এতিয়া দুইজনী ৰেডি হ'লোঁ। ভণ্টিয়ে হাই দিছে। ক'লৈনো যাওঁ আপোনালোকে চাই থাককচোন। দুইজনী এতিয়া খোজকাঢ়ি ওলাইছোঁ। এয়া আহি আমি মেইন ৰাস্তাৰ কাষ পাইছোঁহি। আহি এতিয়া মানে মেইন ৰোডত আমি এতিয়া গাড়ী অপেক্ষা কৰিছোঁ। সিহঁতৰ নিজৰে গাড়ী আছে, হাজবেণ্ডে চলায়। এনেকৈ এতিয়া হাজবেণ্ড আহিব বুলি আছিলে, আহি নাপালেহি। সেইকাৰণে আমি এতিয়া বেলেগ এখন গাড়ীতে উঠিছোঁ আৰু আমি এতিয়া গৈ আছোঁ। বলক, এয়া হৈছে ডিব্ৰুগড় খনিকৰ ৰাস্তা। এয়া হৈছে বাগান। মোৰ চাহ বাগান বহুত ভাল লাগে, তাকে আপোনালোককো অকণমান দেখাই দিওঁ। ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ, নহ'লে বহুত দীঘলীয়া হয় যে। ৰাস্তাটো মানে ইমানেই ভাল লাগে, মোৰ মানে সেউজীয়া পৰিৱেশ বহুত ভাল লাগে। ৰাস্তাটো চাওকচোন কিমান ধুনীয়া লাগিছে। মই বোলো অকলে মইনো কিয় উপভোগ কৰোঁ, আপোনালোককো অকণমান দেখাই দিওঁ। এয়া হৈছে খনিকৰ চাৰিআলি। আমি আহি পালোঁহি এতিয়া খনিকৰ চাৰিআলি। ইয়াত দেখিছেনে কিমান গাড়ী মটৰ ভিৰ। আমি এতিয়া যাম জগন্নাথ মন্দিৰ। খনিকৰ জগন্নাথ, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় জগন্নাথ মন্দিৰ। এতিয়া আমি গৈ আছোঁ জগন্নাথ মন্দিৰ। ৰাতিপুৱাই যিহেতু ইমান দূৰ লাগিছে চাকি জ্বলাবৰ কাৰণে, তাকে বোলো ভণ্টিক ক'লোঁ বলচোন যাওঁ এপাক জগন্নাথ মন্দিৰত ভগৱানৰ ওচৰলৈ গ'লোঁ। এয়া হৈছে খনিকৰ পাৰ্ক। আপোনালোকে চাই লওক, মহাত্মা গান্ধী নামত আছে। খনিকৰ পাৰ্কৰ পৰা মন্দিৰলৈ বেছি দূৰ নহয়। এইটো পাৰে পাৰ্কখন আছে, সিটো পাৰে মন্দিৰ আছে। আপোনালোকক দেখাইছোঁ, বিশেষকৈ দেখুৱাব পৰা নাই, কিন্তু অলপ চলপ দেখাই দিছোঁ। আৰু কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব নাপাহৰিব। আমি বৰ্তমান আহি পাই গ'লোহি মন্দিৰত নামিলোঁ, গাড়ীৰ পৰা নামিলোঁ। এয়া চব মই চবফালে অলপ দেখাই দিব চেষ্টা কৰিছোঁ। আৰু মন্দিৰলৈ আহিলে এটা কথা বহুত ভাল লাগে, গম পায়নে? এই যে চাকি বাতি বিক্ৰী কৰি থাকে বাইদেউ ভণ্টিহঁত, ইমান ধুনীয়াকৈ মাতি থাকে, আহক আহক আহক। ফাইনেলি আমি আহিলোঁ, ভাবিলোঁ চাকি লৈ লওঁ। মই ল'লোঁ চাকি 4 গছি আৰু ফুল চুল ধূপ ধূনা লৈ কিনে ভাবিলোঁ চাকি গছ প্ৰথম ভগৱানৰ ওচৰত জ্বলাই লওঁ। ভণ্টিও ল'লে, ময়ো ল'লোঁ। ইহঁতৰ মানে মৰমবোৰ বহুত ভাল লাগে। ইহঁতে যে কাষ্টমাৰ এজন আহিব বুলি অপেক্ষা কৰি থাকে, আৰু ইমান ধুনীয়াকৈ মাতে, আহক আহক। কোনখনত সোমাম কনফিউজ লাগি যায়, কাৰণ কাৰ ওচৰতনো যাম, বেয়া পাব নিচিনাও লাগে। কিন্তু উপায় নাই, চবৰ ওচৰতো ল'ব নোৱাৰি চাকিয়ে। যিকোনো এগৰাকীৰ ওচৰত মই ল'লোঁ, এগৰাকীৰ ওচৰত ভণ্টিয়ে ল'লে, এগৰাকীৰ ওচৰত। একেগৰাকীৰ ওচৰত ল'লে মানে ওচৰৰ এজনী সৰু ছোৱালী বিক্ৰী কৰিছিলে, মানুহটো বিক্ৰী কৰিব বুলি। আৰু এতিয়া আমি সেইকাৰণে আহিলোঁ দুইজনী চাকি জ্বলাবলৈ। ভণ্টিক বোলো ভৰি হাত তিয়াই লওঁ। ময়ো ভৰি হাতকেইটা তিয়াই গাত অকণমান পানী দুনি ছিটিয়াই ল'লোঁ। দেখিছেনে কেনেকৈ গৈছোঁ? একদম মানে পলাপত গৈছোঁ আৰু ভগৱানৰ নামত অলপ লৈ সোমাই গৈছোঁ মন্দিৰলৈ ভিতৰলৈ বুলি। এইফালে চব মন্দিৰটো ইমান ধুনীয়া। মই কিন্তু কালাৰিং কৰি দিলে, যিটো অৰিজিনেল সেইটোৱে দেখাই দিছোঁ আপোনালোকক। কালাৰিং কৰি দিলে মানে অকণমান মানে ফিল্টাৰ লগাই দিলে অকণমান দেখিব ধুনীয়া ওলায়, কিন্তু মই লগাই দিয়া নাই। কিন্তু চাকি এইখিনিতে লগাব লাগিব, এইখিনিতে চাকি বন্তি লগাই লওঁ বুলি ভাবিলোঁ। চাকি বন্তি লগোৱা সময়ত কেমেৰাটো ধৰিব কিন্তু মানুহ নাই দেই, সেইকাৰণে চাকি বন্তি লগোৱাখিনি দেখাব নোৱাৰিলোঁ। ফাইনেলি চাকি লগা হৈ গ'ল। এতিয়া যাওঁ আমি মন্দিৰলৈ বুলি। এনেই এপাক ঘূৰিম। ভগৱানৰ ঠাইখিনিলৈ আহিলে মনটো এনেও ভাল লাগে। মন্দিৰৰ চাৰিওফালে কিন্তু প্ৰায়ে আহি থাকোঁ জগন্নাথ মন্দিৰলৈ। আমাৰ যিহেতু ওচৰতে, যেতিয়া মন যায় অকণমান মন গা বেয়া লাগিলে মানে ভগৱানৰ ওচৰত অকণমান মূৰটো দোৱাব মন যায়, তেতিয়াই আমি জগন্নাথ মন্দিৰলৈ আহোঁ। ইয়াতে হৈছে শিৱ মন্দিৰ। আমি ইয়াতে অকণমান মূৰ দলে, ইয়াত কিন্তু বাবা নাছিলে, মানে যিকেইজন পণ্ডিত থাকে তেখেতলোক নাই। আমি তাতে অলপ সেৱা জনাই আহি দিলোঁ। আৰু এটা কথা গম পাই দে,
সপোন তেনেকুৱা অনুভৱ হ'ল মানে একদম বাবাই মানে চাকি বন্তি লগাই থাকোঁতেই মানে আমি আহি পাই গৈছোঁহি, কিন্তু মানে সম্পূৰ্ণ চাউণ্ড হৈ আছিলে, কিন্তু চাউণ্ডখিনি শুনোৱাব ইচ্ছা নগ'ল, যিহেতু মানে কাঁহ শংখ সকলো বাজি আছিলে। কিন্তু এয়া দেখিছেনে, বাবা ইমান ধুনীয়াকৈ পূজা কৰিছে, কিন্তু আৰু সকলো মানে বহুতখিনি মানুহেই আছিলে, তেওঁলোকেও সেৱা জনালে ভগৱানৰ ওচৰত। কিন্তু এনেকৈ মানে ৰাতিপুৱাই যেতিয়া ওলাই আহোঁ চাকি এগছ দিম বুলি, কিন্তু যেতিয়া মনে বিচৰা মতে পোৱা যায়, মনটো ইমানেই ভাল লাগে বুজাব নোৱাৰি। বাবা ইমান ধুনীয়াকৈ কি কৰে আজিহে গম পালোঁ, মন্দিৰত ইমান ধুনীয়াকৈ তেখেতে পূজা কৰিছে, মন চুই যোৱা আৰু মানে। মই কিন্তু ভিডিঅ'টো স্পীড কৰি দিছোঁ দেই, ইমান আপোনালোকে নাহাঁহিব, স্পীড কৰোঁ বুলিয়ে কৰি দিছোঁ, কাৰণ বেছি দীঘলীয়া হ'লে মানে দিগদাৰ হয় যিহেতু। এয়া চব চাকি গছেৰে তাতে আমি সেৱা লওঁ, সেৱা লৈ অৰিহণা এটা দি আমি যিখিনি বস্তু নিছিলোঁ তাতে দিলোঁ, আৰু প্ৰসাদ খাই বৈ এতিয়া বোলো অকণমান ফটো উঠো, ইয়াতে বহি আমি প্ৰসাদ খালোঁ। মোৰখিনি খাই শেষ হৈ গ'ল, কিন্তু আকৌ মই তাৰ পৰাও খাইছোঁ, মই প্ৰসাদ খাই খুব ভাল পাওঁ। আমি ইয়াতে বহি ফটো উঠিলোঁ, আৰু এতিয়া চাৰিওফালে অকণমান দেখাই দিবচোন। ইয়াতে দেখিছে যে বা এগৰাকী, আইতা এগৰাকী, সিহঁতে তিনিগৰাকী আহিছিলে, সিহঁতকো ফটো মাৰি দিব ক'লে, আমি সিহঁতকো ফটো মাৰি দিলোঁ। এই চাৰিওফালে অকণমান দেখাই দিছোঁ। ইমান সুন্দৰ পৰিৱেশ নহয়নে? এইখিনি ঠাইলৈ আহিলে যাব মন নাযায়, কিন্তু থাকিব যে নোৱাৰি, সেইকাৰণে যাবগৈলগীয়া হয়। আপোনালোকৰ কেনেকুৱা লাগে মন্দিৰলৈ আহি নাজানো, কিন্তু নিশ্চয় ভালেই লাগিব চাগে, কাৰণ মই কিন্তু মন্দিৰ নামঘৰ বুলি ক'লে মই বহুত বেছি ভাল পাওঁ। আৰু আমাৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰ ইমান ধুনীয়াকৈ ইয়াতে ওপৰত দেখিছেনে, একদম ফটো মাৰি আছে, এইফালেও ফটো মাৰি আছে। আজি কিন্তু মানুহ কম, যিহেতু আমি বহুত সোনকালে আহিছিলোঁ, মানুহ কম আছে, কিন্তু মানুহ মানে বহুত বেছি ভিৰ লাগি থাকিলে মানে অলপ সময় লাগে চাকি বন্তি লগাবৰ কাৰণে, কিন্তু যিহেতু মানুহ কম, সোনকালে আমাৰ কামবিলাক হৈ গ'ল, আৰু সোনকালে কামবিলাক হোৱাৰ কাৰণে আমি ফটো মাৰিব পাৰিছোঁ, ভিডিঅ' বনাব পাৰিছোঁ। নহ'লে মানে মানুহ ভিৰ ভাৰ থাকিলে মানে লাইনত লাগি থাকিবলগীয়া হয়, লাইনত লাগি থাকোঁতে মানে বহুত সময় হৈ গ'ল বুলি ক'লে আৰু এইবিলাক ভাগৰ লাগে, আৰু ভিডিঅ' কৰিব, ফটো মাৰিব ইচ্ছা নাযায়। চবফালে এপাক এপাক গোটেই মন্দিৰবিলাক ঘূৰিলোঁ। অকল যে ইয়াত জগন্নাথ মন্দিৰ আছে সেয়া নহয়, ইয়াতে সকলো মন্দিৰে আছে, আপুনি চবতে চাকি লগাব পাৰে, যাৰ যিটো প্ৰব্লেম, যাৰ ওচৰত জ্বলাওঁ বুলি ভাবে। মই ইমান বুজাই ক'ব নাজানো, মোৰ যদি ক'ৰবাত ভিডিঅ'টো ভুল হয় মোক মাফ কৰি দিব। আৰু মোৰ ভণ্টিয়ে এপাক ভিডিঅ'টোৰ আগতে নাচি দিলে, আৰু এতিয়া ভাবিলোঁ আকৌ এবাৰ গেটৰ সন্মুখৰ পৰা একদম ধুনীয়াকৈ ঘূৰাই কেমেৰাটো দেখুৱাই দিছোঁ। ইমান এটা সুন্দৰ পৰিৱেশ নহয়নে? আৰু এতিয়া আমি যাওঁগৈ, আৰু আহি দেখিলোঁ গেটৰ সন্মুখত কমলা বিকি আছে, তাকে বোলো অকণমান, ভণ্টিয়ে ক'লে কমলা কেইটামান লৈ যাওঁ, এই কমলা অলপ ল'ব আহিলোঁ। কমলাকেইটা কিন্তু বহুত মিঠা দেই, খাই চালোঁ বহুত মিঠা, তাকে বোলো অকণমান লৈ লওঁ। ফল মূলো আছিলে, কিন্তু বেলেগ একো নল'লোঁ, অকল আপেলহে ল'লোঁ, অকল কমলা ল'লোঁ, অকল কমলাহে ল'লোঁ দেই। ডেকাজনে ইমান ধুনীয়াকৈ বান্ধি দিছে, আমি লৈ মেলি আৰু যাওঁগৈ আৰু বোলো, এতিয়া আৰু একো নলওঁ, যিহেতু ভোকত আহিছোঁ, আমি একো নোখোৱাকৈ আহিছোঁ। এয়া দেখিছেনে, মহাত্মা গান্ধী শিশু উদ্যান, এইখনে হৈছে খনিকৰ পাৰ্ক আছে, ধুনীয়াকৈ নামটো আপোনালোকক দেখাই দিছোঁ। জগন্নাথ মন্দিৰলৈ যদি আপোনালোক আহে, এই পাৰ্কখনতো এবাৰ সোমাই যাব, বহুত বেছি ভাল লাগে। কিন্তু আজি আমি পাৰ্কত নোসোমালোঁ, কাৰণ আমাৰ সময় নাই, সময় মানে বহুত কম আছিলে। এতিয়া আহি মানে ঘৰমুখী হ'লোঁহি আমি। এতিয়া বাগানখিনি মানে নেদেখুৱাকৈ মই কেতিয়াও থাকিব নোৱাৰোঁ, মোৰ ইমানেই ভাল লাগে মানে। এয়া আহিলোঁ, এতিয়া আহি পালোঁহি যে আমাৰ সৰ্বানন্দ সোণোৱালৰ ঘৰ, সৰ্বানন্দ সোণোৱালৰ ঘৰটো বোলো অকণমান দেখাই দিওঁ, যিহেতু আমাৰ ঘৰৰ ওচৰতে, আমিতো সদায় দেখি থাকোঁ, কিন্তু ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। কিন্তু আহি এতিয়া বৰ্তমান ঘৰ পাই গ'লোহি। ঘৰ পাই একদম ডাইৰেক্ট ভাত খাব লৈছোঁ, মানে ইমানেই ভোক লাগিছে, আৰু কিবাকিবি ৰান্ধি থাকিব ইচ্ছা নাই, আৰু যি আছে তাকে লৈ খাইছোঁ। এই ভণ্টিৰ হাজবেণ্ড, মই আৰু ভণ্টি,
তাই কৈছে এইখিনি গোটেইখিনি খাই দে। আৰু আহি এতিয়া ইয়াতে চব মই অকণমান লগৰ এজনী ঘৰলৈ আহিলোঁ, তাইৰ লগত আহি বাদাম দেখিলোঁ, তাইৰ ভায়েক আহিলে। আমি এতিয়া 3টা স্কুটি, এয়া হৈছে মোৰ লগৰজনীৰ ভায়েক। আমি গোটেই 3টা এতিয়া আৰু এজনী লগৰ ছোৱালী হ'লে যাওঁ বুলি ভাবিলোঁ। মোক যিহেতু বহুদিনৰ মূৰত লগ পাইছে, ফোন কৰি আছে। এখন স্কুটি কিন্তু আমি 3টা উঠি গৈছোঁ। তাই হাঁহিছে। এতিয়া যাওঁ মোৰ লগৰ এজনীৰ ঘৰলৈ। এই আহি পাই গ'লোঁ লগৰজনীৰ ঘৰ। এইজনী হৈছে লগৰ। এই কিন্তু লগৰ মানে সেই ইফালৰজনী অকণমান সৰু, কিন্তু এইজনী এই হাতখন যে দিছে তাই মোৰ একদম সমান বয়সৰ, কিন্তু তাইক অকণমান সৰু যেন লাগে। কিন্তু ইগৰাকী অলপমান গৈ পাইছোঁহে, গম পাইনে? গৈ পোৱা মাত্ৰক চাহ ভাত বাপৰে সৰহবৰ কাৰণে সময় নাই। মাকে ইমান বেছি মৰম কৰে। মাৰ গোটেই 3জনী বহি আমি ভাত খালোঁ। মানে ৰ'দটো পৰি আছিলে, সেইটো কাৰণে অকণমান বেয়া উঠি যায়। কিন্তু আমি এতিয়া 3জনীয়ে খাই বৈ অকণমান আজৰি হ'লোঁ। যাবৰো সময় হৈছে। এয়া হৈছে মোৰ লগৰজনী মা আৰু বাবা। অকণমান দেখাই দিব চেষ্টা কৰিলোঁ আপোনালোকক। তাই কৈছে তই কেমেৰা কিয় কৰিছ বোলে। এতিয়া আমি আহি গ'লোঁ। আহি লৈ একদম আকৌ 3টা বাইকতে আহি দিছোঁ। এয়া আহি একদম মানে পাই গ'লোহি মই পাৰ্লাৰ। মই বোলো অকণমান পাৰ্লাৰত সোমাই যাওঁচোন, থ্ৰেডিং কৰিম, বাকী একো নাই। বহুত দিন হ'ল থ্ৰেডিং কৰা নাই। মোৰ লগৰজনী মাকে অকণমান লেতেৰাকৈ আছিলে বুলি, লেতেৰা মানে চফাকৈ আছিলে, কিন্তু চাদৰখন কোচ দিয়া নাই। মই বোলো বয়সস্থ মানুহ একো নহয় দিয়া ঘৰত, সেইটো কাৰণে তাই কৈছে কেমেৰাটো নকৰিবি মাক নেদেখাবি। এয়া আহি এতিয়া মই পাৰ্লাৰত, মোৰ লগৰ আৰু এজনী আছিলে, তাই থ্ৰেডিং কৰি আছিলে। এতিয়া মই কৰি ল'লোঁ থ্ৰেডিং অকণমান। ভিডিঅ'টো বনাইছোঁ যিহেতু বোলো আপোনালোকক দেখাই দিওঁ অকণমান মই থ্ৰেডিং কৰাটো। পাৰ্লাৰত থ্ৰেডিঙৰ বাহিৰে মই কিন্তু কেতিয়াও আৰু একো কৰি পোৱা নাই দেই। এতিয়া আকৌ 2জনী আহিলোঁ, গাড়ীত বহিলোঁ, যাওঁ। এয়া অকণমান ভিডিঅ' এটা আছিলে দি দিওঁ বুলি ভাবিলোঁ। আমি 3জনীয়ে বহি লৈ বনাইছিলোঁ। বহুত দিনৰ মূৰত গোটেই 3জনী একেলগ হ'লোঁ কাৰণে। দেখিবলৈ সিহঁতৰ সৰু যেন লাগিছে, কিন্তু এজনী মোৰ একেবাৰে সমান বয়সৰ।